বল 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 চিধা পোনা চাবি আকৌ ওৰখন তত উজাৰি দিম ঘৰত অতবোৰ মানুহ লৰাই বুঢ়াই ডেকাই ডেকেৰিয়ে কিন্তু এই বুঢ়ীয়ে কঁকাল হাউলি হাউলি গৰু বান্ধিবলৈ নিলেহে নিয়া খাই মৰা চব এচব খাবলৈহে জন্ম হৈছে অকল কামত বাগি ধৰিবলৈ শিকাবই নালাগে এই বুঢ়ী চাবি আকৌ কঁকাল ভাঙিব এই বুঢ়ী বয়সত গৰু এৰাল দিয়ে নে মানুহে নে কাম নকৰিলে তোক ভাতেই নিদিয়ে বোৱাৰীৰেহেঁতে আমাক দেখা নাই ৰাতিপুৱাও এইখিনিতে গধূলিও এইখিনিতেই পাবি হৈছে থ ল'ৰাৰ পৰা বুঢ়ালৈকে দেখি আহিছো তোক ফিতাহী মৰা স্বভাৱটো হ'লে নগ'ল জনা আছে তোক ঘৰলৈ গ'লে কোনটো পুতে কিমান মৰম কৰে কোনজনী বোৱাৰীয়ে দিনত কেইসাঁজ ভাত দিয়ে আই বৰ ধুনীয়া গাড়ী দেই সঁচাকে এই গাঁৱৰ ৰাস্তাটোৰ ফালে ক'লেও গৈছে বাৰু সেইখন বোকা চোকা লাগিবলৈ ঐ বুঢ়া কি নাম আছিলে যে সেই দামী গাড়ীখন ল'ৰাবোৰে যে মোবাইলত খুব মানে চাই থাকে মাউচি ডিউজ নে কি সেইখনে হপায় ন এখন মোৰতো বকিছ আমি মোবাইলো নাচাওঁ দামী গাড়ীৰ কথাও নাজানো তোৰ গৰু গৈ ক'বা পেলাগে যা এনেকুৱা গাড়ীবোৰ দেখিলে লাগিলে নিজৰ নহওকেই মনটোৱে ভাল লাগি যায় পাই ঘূৰিয়া ক লোকৰ বাৰীটো মাইছিলে ধৰ আহিছনে ঘূৰি এইজনী যে সৰু পৰা গাড়ী ঘোঁৰা ভাল পোৱা স্বভাৱটো নগ'ল মৰা ভদাইটোৱে আকৌ এই গাড়ী আছে বুলি কৈ ঠগিহে বিয়া পাতিছিলে এই মনত আছেনে নাই নাজানো কিন্তু গাড়ী ভাল পোৱা স্বভাৱটো কিন্তু এতিয়াও আছে এইখিনিতে খা আজি ঘাঁহবোৰ বৰ ধুনীয়া হৈ আছে মই এনেও এইফালে দিয়ে দিনটো দেখোন আগ হ'লে তাৰ ঘৰলৈ গৈয়ে থাকোঁ গৰু চকুৰ আগত থকা গোটেই হ'ব ভালে হ'ব এইখিনিতে খাওক আজি খাই বৈ আজৰি এইবাৰ ওলাই যাওঁ ঘৰতনো কি থাকিবি এখন ল'ৰা পোৱালীয়ে উৎপাতে শুনিবি নে মোবাইলৰ মাতে শুনিবি এখন ৰাও খাওঁ শোৱা সময় কোনোতো উৎপাত পদুমীহঁতৰ ঘৰৰ পৰা পাক এটা মাৰি আহোঁগৈ খা আকৌ খা কি হেম্বেলিয়াই আছনো মোক দেখি পেটটো ধুনীয়াকৈ ভৰাই লওঁ মানুহজনী দেখি গোটেইটো একেবাৰে হেম্বেলিয়াই ৰক্ষাই নাই ভগৱানৰ লগৰ মানুহ যে জীৱ জন্তুও ভাল পায় অগৰুৱা নৰাধম চকু চৰহা মানুহ মুখাইহে মোক দেখি হিংসাত জ্বলি পুৰি মৰে কথাবোৰ গৈ তেনেকুৱাহে হ'লগেনে তয়ো বৰ লখিমী দেই ভিতৰতে সোমাই থাকি দেখোন তই গোটেই দেশখনৰ খবৰ খাতিয়ে ৰাখিছ এই মানুহ এনেকুৱাহে হ'ব লাগে ইফালে আকৌ আমাৰজনী দিনৰ দিনডা অকল সেই মোবাইলে আৰু গোটেইজনী মোবাইলে গিলি পেলালে বুজিছ দিনটো অকল মোবাইলডাল খুলি লৈ বিচনাখনতে ঠেলকৈ বহি কোনে কি মাংস কেনেকৈ সিজাই খালে কেইথালি ভাত খালে কোনে কেইটা জলকীয়া খালে কোনে ক'লৈ ফুৰিবলৈ গৈছে যাওঁতে কেইবাৰ বমি কৰিলে আৰু সেই কোনে কালৈ পলাই গ'ল কাৰ ঘৈণীয়েকে কাৰ মতালৈ পলাই গ'ল অকল সেইবোৰে বজাই শুনি থাকে তই কচোন মোবাইলত বোলে যি ইচ্ছা কৰে চবেই চাবলৈ পাৰি তেতিয়াহ'লে তই সেই ধুনীয়াকৈ নাম এফাকিকৈ শুনিব নোৱাৰনে লোকৰ বোৱাৰীয়ে দেখোন মোবাইলতে চাই ঢেৰ কিবা কিবি বনাবলৈ শিকি ঘৰৰ মানুহক ধুনীয়াকৈ বনাই খুৱায় তয়ো তেনেকুৱা কিবা এটা শিকিব নোৱাৰনে অলগন্ধ চব নকলেও নোৱাৰো থাকিবলৈ এইকেইদিন আকৌ খাওঁতে শুওঁতে উঠোঁতে বহুতে আকৌ সেই টকা খাই পলাই ফুৰা সোপাৰ বাতৰি সোপাই বাজি আছে বুজিছ মই মোবাইল নাচালেও চব এফালৰ পৰা গাই যাবলৈ পাৰিম এনেকুৱাকৈ শুনি থাকেও দিনৰ দিনডাল মুখস্থ হৈ গৈছে মোৰ গোটেই সোপা আজিকালি আকৌ অকল সেইবোৰহে মোবাইলে ময়ো চাই থাকোঁ নহয় ইহঁতৰ দেউতাকৰ পৰা মাজে মাজে তাকেই আকৌ ময়ো কথাটো ভাবি আছোঁ এফালৰ পৰা সেইজনী ভাগৰ অত সোপা পইচা আছে বুলি জনা হ'লে ময়ে গ'লোহেঁতেন নহয় টকা কেইটামান খুজি আনিবলৈ আমাৰ আকৌ মাহে গোটৰ পইচা ঘূৰাব নালাগে জানো 1500 টকাকৈ দিবলৈ বৰ টনাটনি হয় খোজা হ'লে দিলেহেঁতেন চাগে ন মোবাইলত সদায় দেখি চিনাকি মানুহ নিচিনাই লাগিছিলে দেখোন খালি ইমানবোৰ পইচা আছে বুলিহে আমি জনা নাছিলোঁ দেই আপুনিও যে আহো দেই কেতিয়াবা বৰ উকা কথা কিছুমান কয় সেইজনী হাতেনো 1500কৈ টকা ক'ৰ পৰা দিলেহেঁতেন বাৰু আপোনাক টকাবোৰ তাই নিজৰ নহয় ৰাইজৰ টকা তাই ঠগ দি মাৰিহে থৈছিলে
আপুনি কথাটো বুজি পোৱা নাই নি? সেইবোৰ তাই নিজৰ টকা নহয় নহয়, যিমানবোৰ লাভ কৰিছে ৰাইজৰ টকাহে মাৰিছে সেইবোৰ। অঁ হয় নি? মই আকৌ কথাটো বৰ ভালকৈ বুজি পোৱা নাই হ'লে দেই। আমি আকৌ ধনী মানুহ বুলিয়ে জানো। হ'ব নহ'লে মই অহাও ভালে পোৱা হ'ল নহয়, গৈ থাকোঁ। মৰতেজনীয়ে মোৰ কথাখিনি আকৌ হাঁহিহে উৰুৱাই দিলে। আইও কেনাপেহী, তই সঁচাকৈ মানুহ মাৰি দিবি দেই। এই চুমি হেনো টকা 1500 খুজিবলৈ যায়। এইটো সময়ত বেচেৰীজনী নিজৰ খাবলৈ পিন্ধিবলৈ আছে বা নাই। ইহঁতৰ দেউতাক আহক আজি ক'ব লাগিব, পৰি হাঁহিব। মনটোৱে কিবা এটা বেয়া লাগি গ'ল। তাই বাৰু কেলে তেনেকৈ ক'ব লাগে? চুমি ইমান ধনী ছোৱালী, তাই বাৰু মোক টকা 1500 নিদিলেহেঁতেন নে? এজনীয়ে হিংসাতে মোক কৈছে যেন লাগিলে। অ' বাদ বাকী বাদ দে, গৰুজনী কেনি গ'ল? হে, গৰুজনী আকৌ কেনি গ'ল? গৰুজনী দেখোন আধা ঘণ্টা আগলৈকে এইখিনিতে আছিলে, ধুনীয়াকৈ ঘাঁহ খাই আছিলে। ইমান ধুনীয়াকৈ ঘাঁহ খাই থকা গৰুজনী পটকৈ নাইকিয়া হৈ থাকিলে যে। মই দেখোন আজি সিহঁতৰ ঘৰত বেছি সময় বহাও নাই। আৰু মই অহা গম পালে দেখোন য'তেই নাথাকক, আঁতৰৰ পৰাই লৰ মাৰি আহি দেখোন মোৰ ওচৰ পাইহি। আৰু ধুনীয়াকৈ খাই থাকিবলৈ পালে সেইজন দেখোন জেগাতেই থাকে। আন দিনাটো ক'লৈকো এনেকৈ গুচি নাযায়। আজিনো কি হ'ল? চাই থাকিলে নহ'ব, পটাপট ঘৰলৈ গৈ চবকে কওঁগৈ মইহে গৰু মেলিবলৈ আহিছিলোঁ, পিছত সেয়ালে মোকে বদনাম দিব। আৰু আজিকালি যিহে দিনকাল আহিছে, দিনতে ঘটনা কৰি দিব হাৰামীবোৰে। তই কোন কথা চা ওলাই আহ বাহিৰলৈ। দিনটো ঘৰৰ ভিতৰতে সোমাই এখন কিনো কৰি থাকে, বাহিৰত মানুহ এজনী মৰি গ'লেও গম নাপায়। ওলাই আহ বাহিৰলৈ গোটেইকেইটা। কিনো হ'ল আকৌ মা? আপুনি যে আজি এনেকৈ টেটু ফলা চিঞৰ লগাই আহিছে এই দুপৰীয়াখন। মই বোলো অকণমান ভাতকেইটা খাই। নাই, আপোনাৰ চিঞৰ শুনি উঠিহে আহিবলগীয়া হ'ল কি? শুবি হোৱা ধুদুৱাহেঁত, গোটেই জীৱনটো আছে, শুবি যিমান পাৰ। খালি আমাৰ গৰুজনীহে বান্ধি থোৱা জেগাত নাই। মই য'ত বান্ধিছিলোঁ সেইফালেদি অহা যোৱা কৰি চাই আছিলোঁ দিনটো। তাৰ মাজতে ঘপকৈ কিনো হ'ল, কলৈনো গ'ল ভগৱানেহে জানে আৰু। এতিয়া সেইফালেদি আহিছিলোঁ, গৰুজনীৰ জেগাত নাই। কি গৰুজনী নাই? ভালকৈ চাইছিলে নাই আপুনি ওচৰে পাজৰে? চাইছিলোঁ, নোচোৱাকেনো কমহিনে মই। চাই মেলিয়ে কৈছোঁ ই ঘৰত। এতিয়া ভাবি থাকি লাভ নাই ঐ। পটাপট চাইকেলখন লৈ গাঁৱৰ ফালে তই ওলাই যা, য'ত যেনেকৈ পাওঁ চাগে যা, সোনকালে যা। মই হ'লে ইয়াতে ৰৈ নাথাকোঁ দে, মই যাওঁ পটাপট গৰু গৈ ক'ৰ পালেগে ঠিক নাই। আৰু তহঁত দুজনী ইয়াত এনেকৈ অকালেগি থিয় হৈ থাকিবলৈ নালাগে। কাৰোবাৰ বাৰিচ ক'তো সোমাই থাকিবগৈ পাৰে, চাগে যা। আৰু পাৰিলে দুজনী একেলগে এই নৈ পাৰলৈও যাবি। পথাৰে চথাৰে ক'ৰবাত সোমাই থাকিবগৈ পাৰে, কাৰোবাৰ ধানো খাই থাকিবগৈ পাৰে নহয়। ধান খাই থাকিলেও ঠেং চেং ভাঙিহে পঠিয়াব, সোনকালে যা। ঘৰখনৰ মানুহবোৰৰ গৰু গাইৰ প্ৰতি মৰম চেনেহ থাকিলেহে গৰু নেহেৰুৱাবলৈ দিনটো মোবাইলডাল টিপি শুই থকাতকৈ বোলে তাৰ মাজতে গৰুজনীকে এবাৰ চাই আহোগেচোন, জেগাত আছেনে নাই। সেইকণ হ'লে কাণ্ড জ্ঞান নাই কাৰো মূৰতো। সংসাৰৰ অলক্ষী ৰূপা আমাৰ ঘৰতেই বাল হৈছেহি। এইষাৰ কথা যে আপুনি মোকেই শুনাইছে ময়ো জানো দিয়ক। গৰুৰ লগতে মোক ইমানখন মুখে কথা শুনাইছে। পাই ল গৰু, ময়ো দিম ভালকৈ এসেকা। ৰাতিপুৱা ভাতকেইটা খাই দিনটো আগ হয় তাগ হয় অলৌ তলৌকৈ কাম বন নোহোৱা মানুহৰ নিচিনাকৈ ঘূৰি ফুৰিব। গৰু চায়েনে নেচায়েনে ভগৱানেহে জানে। এতিয়া গৰু হেৰাইছে বুলি মুখহে পাইছেগৈ। ৰ'ব গৰুজনী পাই লওঁ, এনেকুৱাকৈ দিম নহয়, ময়ো চাই আছোঁ। ঘৰত বেমাৰ হৈ হাঁহ এজনী মৰিলেও ময়ে অলক্ষী, কুকুৰা এজনী মৰিলেও ময়ে অলক্ষী, চিচা গিলাচ এটা ভাঙিলেও বোলে ময়ে অলক্ষী। চব মোৰ কাৰণে হৈছে, ময়ে বেয়া। গৰু পাই লওঁ, এনেকুৱাকৈ ঠেকেচিম নহয়, থাকিবলৈ ঠাই নাপাবি। মোৰ কাজলীজনী লখিমীজনী ক'ত সোমাই আছ বোলো আহ। সেইজনী নি বাৰু? নহয়, ভদাইহঁতৰজনীহে, দেখা দেখেই। ক'লেনো গ'লগে সঁচাকৈ এই গৰুজনী ধেত তেৰিকা। এজনীয়ে মোৰ সম্পত্তি আছিলে, আজি সেই এজনীওনো ভগৱানে চকু দিব লাগেনে? মহাৰাণী পালেহি। সেইকণৰ পৰা এইকণলৈ আহোঁতে ইমান সময় লাগেনে? এই বুঢ়ী মাৰে দেখোন তোতকৈ আগতে আহি পালোহি। দিনটো খাই শুই মোবাইল চাই গা গধুৰ হৈছে হপায়। বল এতিয়া সেইকণ কথা শুনিয়ে মনটো বৰ বেয়া কৰি দেখুৱাব নালাগে। তই অহাৰ আগতে মই গোটেইখন চাই মেলি আজৰি। ঘৰলৈ বল। এনেই গৰু বিচাৰিছোঁ বুলি মতাৰ আগত ক'বলৈ মোৰ পিছে আহি দেখুৱাব নালাগে। আপোনাৰ মুখখন কিন্তু দিনক দিনে বৰ বেছি হৈ গৈছে দেই মা। সেইজনী নহয়নে আমাৰ গৰুজনী? ক'ত? কোনজনী? সেইজনী দেখা নাই নি? এইফালে মোক কৈ ঘাঁহ খাই আছে যে। সেইজনী ভদাইহঁতৰ গৰু। তাকে ঠিকে ভাবিছিলোঁ মইনো গৰুজনী নেদেখাকৈ তই দেখিবিনে? নিজৰ গৰুজনী চিনি পায় নে নাপায় তাকো সন্দেহ আছে। বল এনেই পথাৰত গৰু বিচৰা নামত তহলতে ঘূৰি ফুৰিব নালাগে। গধূলি চাকি বন্তি জ্বলাবই হ'ল। এই চব মানে
এইজনীক যে মই কৈছো নহয় অশান্তি লাগি গৈছেগে মানে কোঠাই প্ৰতি ভুল ধৰিব কেনেকুৱা যে মানুহ কাহানি বা এদিন খং উঠিব লাগিলে কোনেও গম নোপোৱাকে ভাতৰ লগত নিগনি মৰা বিষ দি দিম বাপেকে গম পাব খুন্দিয়াই পেলাম বাপেকে মজা দেখিলা তোমাক মই কৈছিলো নে নাই একদম মজা উপায় আছে বুলি কেনেকুৱা লাগিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা কি ক'ম আৰু থেংক ইউ এইবাৰ পূজাত তোমাক যি লাগে লৈ ল'বা ইমান সহজে যে মানুহৰ পইচা ওলাই মই কিন্তু ভবাই নাছিলো দেই পিছে ইয়াৰ পিছৰখিনি কি কৰিবা এতিয়া মালটো ক'ত বিকিবা তুমি সেইবোৰ চিন্তা নকৰিবা ডাৰ্লিং এই মিনি আছে মিনি ক'ত কেতিয়া কিমান সময়ত কেইটকাত বিক্ৰী কৰিব লাগে চব আগতীয়াকৈ হিচাপ কৰি থৈ গৈছো তুমি মাত্ৰ পইচা হিচাপ কৰিবলৈ ৰেডি হৈ থাকা মিনি সঁচা কথা এটা কওঁ বেয়া নাপাবা কিন্তু দেই তোমাক দেখিলে কিন্তু বেংকৰ মেনেজাৰ যেনহে লাগে কোনে ক'ব বাৰু তোমাক গৰু চুৰ বুলি মোৰ গাড়ী আৰু তোমাৰ বুদ্ধি আজিৰ পৰা তেতিয়াহ'লে বিজনেছ পাৰ্টনাৰশ্বিপত আহি গ'ল নে কি কোৱা য়েছ পাৰ্টনাৰ ৰাতিলৈ পাৰ্টিটো ঠিক কৰা তুমি মিনি গৰুটোৱে বৰ বেয়াকৈ কান্দিছে দেখোন কি কৰা যায় ওচৰে পাজৰে মানুহৰ ঘৰো আছে এইফালে মানুহ দুনুহ আহিব পাৰে কি কৰা যায় দুয়োটাই ফচিলে বৰ বেয়াকৈ ফচি মই মাৰো খাম এইটো কথা চিন্তা কৰা নহ'ল নহয় গৰুটোৱে কান্দিলে এতিয়া কি কৰোঁ বাৰু আগতে এইবোৰ বৰকৈ কৰিও পোৱা নাই নহয় বাকীবোৰ প্লেনিং চব ঠিকেই কৰিলোঁ কিন্তু গৰুৱে কান্দিলে মনে মনে থাকিবলৈ কি কৰে মই নাজানো সেইবোৰ কি কৰা যায় এতিয়া মোৰ লক্ষ্মী গৰুজনী এইখিনিও পাই নাইকিয়া হ'ল মায়ে এইখিনিতে বান্ধি থৈ গৈছিলোঁ বুলি কৈছে নে চাবলগীয়া জেগা নাই গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰ বাৰীৰ পিছফালে বাৰীৰ চুকে চুকে বাঁহৰ তলে তলে চালোগে আনকি লেট্ৰিনৰ পিছফালেও চালোগে ক'ৰবাত সোমাই আছে এনেই বুলি ক'তো নেপালো মোৰ গৰুজনী মোৰ লক্ষ্মী গৰুজনী সেইজনী খাটাং আমাৰ গৰুজনীক গোবৰ দেখিলে মই চিনি পাওঁ কোনটা মাতটোত মই ধৰিব নোৱাৰিম নে গৰুজনী নিশ্চয় ক'ৰবাত কোনোবাই বান্ধি থৈছে এইফালে কান্দিছে বল সোনকালে বল গৰুজনী কোনটা মাতটো শুনি কোনোবাই ক'ৰবাত জোৰ কৰি বান্ধি থোৱা আগতে লাগিছে বল সোনকালে বল বাই বহুত দিনৰ পৰা হাত ভৰিকেইটা কুটকুটাই আছিলে বুজিছ আজি গৰুৰ লগত যদি কোনোবাই কিবা নকৰিবলগীয়া কৰিছে হাত ভৰি খজুৱতি পুৰা ভালকে মাৰি ল'ম কি চাই আছা গৰুজনী গুচি যাব এতিয়া ধৰা সোনকালে ধৰা নোৱাৰিছো অকলে নোৱাৰিছো ঐ কি চাই আছা মই অকলে গৰু বিকা পইচা খাম নে কি এতিয়া বল নাই বুলি ৰৈ থাকিলে হ'ব নেকি পইচা উলিয়াবলৈ হ'লে বল হ'লেও কাম কৰিব লাগিব আহা জল্দি গৰু যাবগে এতিয়া যিমান বল আছে গাৰ জোৰে টানা গৰু নেচ ছিঙি গ'লেও ছিঙি যাওক নেচডাল এনেও কোনো নাচায় গৰুজনী থাকিলে হ'ল বাইহাতো গৰুজনী নেচডাল ছিঙি থাকিব এতিয়া ইমান বেয়াকে টানিছ নেটানিবি গৰুজনী এৰি দে বৰ বেয়াকে দুখ পাইছে নেচডাল ছিঙি থাকিব এতিয়া আমাৰ গৰু আমি নেচ টানো যি টানো আমাৰ নিজৰ লগত কথা আপুনি কোন পিছে আপোনালোকক দেখিহে গৰু পোহা মানুহ যেন লগা নাই মানে বুলি ক'বলৈ আহিছ গৰু চোৰ যেন লাগিছে তহঁতক নহয় আমি দাদাক আমি গৰু চোৰ নহয় আমি মানে এইফালে গৈ আছিলো এনেই গৰুজনীৰ লগত অকণমান খেলিছিলো দাদা আমি গৰু চোৰ নহয় হ'ব এইবোৰ চকু পানী বেলেগক দেখুৱাবিগে এতিয়া নাটক কৰি লাভ নাই আমি এনেও গমেই পাই গৈছো তহঁতি গৰু চুৰ কৰিছিলি নে গৰুৰ লগত খেলি আছিলি ককাইদেউ গাঁৱৰ সেইফালে ৰাইজক খবৰ দি দেগে যে গৰু চুৰ ওলাইছে বুলি তেতিয়ালৈকে ইহঁতক বাৰু মই চাই লওঁ গৰু চুৰনি তুমি অকণমান আঁতৰি দিয়া বেয়া নোপোৱা যদি তোমাৰ ব্যৱস্থা বাৰু গাঁৱৰ মহিলাসকলে কৰিব পিছত মই এতিয়া তোমাৰ পাৰ্টনাৰটোৰ ব্যৱস্থা অকণমান কৰোঁ হ'ব ইমান কেনে মাৰিবি মৰিয়াই সেইটো মাৰিয়ে পেলাবি দেখোন তই এতিয়া বন্ধ কৰ মৰি থাকিব লাগিলে বেয়া ডাঙৰ কথা হ'ব মৰিলো এইখন আকৌ কাৰ গাড়ী মা আপুনি বুজিয়ে পোৱা নাই নে কথাটো এই গাড়ীখনৰ ভিতৰতেতো আমাৰ গৰুজনী ভৰাই থৈ দিছিলে চোৰকেইটাই
গৰু চুৰকেইটা গাড়ী আকৌ এখন। কথা গৈ ক'ৰবাত এই গাড়ীখন দেখোন মই ৰাতিপুৱা গৰুজনী এৰাল দিবলৈ যাওঁতে দেখিয়ে গৈছিলোঁ। আয়ো সেইখনেইনো চোৰৰ গাড়ীখন হ'ব লাগেনে? আহেতো পাই তহঁতিনো মোৰ গৰুজনীকে চুৰ কৰিবলৈ পালিগেনে? সেইখিনিতে চাগে গৰুজনী দেখি লগে লগে ভাবিয়ে ল'লি আজি এইজনীকে উঠাম বুলি। মানিছো আৰু দেই, তহঁতক মানিছো আৰু। মাউচী দেইছোতো গৰু চুৰ আহে। হয়তো আকৌ গৰু কা এই কানাই বুঢ়ী সৰু সুৰা মানুহৰ গৰু নহয় নহয়, ঠেলা গাড়ীত ঘোঁৰা গাড়ীত নিবলৈ আনিবই লাগিব দামী গাড়ী।